মৰিয়নি নকছাৰীত অনুষ্ঠিত হ'বলগীয়া সত্ৰীয়া নামঘৰ সমাজ অসমৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনৰ পূৰ্ণগতিত চলিছে প্ৰস্তুতি। সত্ৰীয়া নামঘৰ সমাজ অসমৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনখনি এইবাৰ অনুষ্ঠিত কৰা হৈছে নকছাৰী ১ নং চিনাতলী গাঁৱৰ বুঢ়া নামঘৰৰ প্ৰাংগণত। সত্ৰীয়া নামঘৰ সমাজৰ উদ্যোগত আৰু চিনাতলী গাঁৱৰ ৫খন সমাজৰ সহযোগত অনুষ্ঠিত কৰা হৈছে এই অধিৱেশন। ১ নং চিনাতলী বুঢ়া নামঘৰ সমাজ, হলগুৰি গাঁও নামঘৰ সমাজ, চিনাতলী সত্ৰীয়া সমাজ, চুকাফা নামঘৰ সমাজ আৰু চিনাতলী আদৰ্শ সত্ৰীয়া সমাজৰ পূৰ্ণ সহযোগিতাত অনুষ্ঠিত হৈছে এই অধিৱেশন। পূৰ্ণগতিত চলিছে ইয়াৰ প্ৰস্তুতি। ইতিমধ্যে প্ৰায়বিলাক কাম আদৰণি সমিতিয়ে সম্পূৰ্ণ কৰি তুলিছে। অহা ২৪ আৰু ২৫ জানুৱাৰী তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই অধিৱেশন। সত্ৰীয়া নামঘৰ সমাজৰ মহিলাসকলে ক্ষীৰোদ গগৈ পৰিচালনাৰে প্ৰস্তুত কৰা দিহানাম পৰিৱেশন কৰিব সেইদিনা। এই অধিৱেশনত ৪৫খন সত্ৰীয়া সমাজে অংশগ্ৰহণ কৰিব। সত্ৰীয়া নামঘৰ সমাজৰ স্থায়ী সভাপতি ত্ৰৈলোক্য নাথ বৰা, কাৰ্যকৰী সভাপতি পূৰ্ণ গগৈ, সম্পাদক বিজয় গগৈ আৰু আদৰণি সমিতিৰ সভাপতি গুণৰাম গগৈ, কাৰ্যকৰী সভাপতি ৰজনী বৰুৱা, যুটীয়া সম্পাদক দিবাকৰ বৰুৱা আৰু পুনেশ্বৰ গগৈৰ তত্বাৱধানত আগবাঢ়িছে এই অধিৱেশনৰ কাৰ্যক্ৰমণিকা। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামী। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব প্ৰতিদিন টাবৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। শেষৰ দিনা মৌচম লাহন আৰু অনিশ চেতিয়াৰ যুটীয়া পৰিচালনাৰে স্থানীয় যুৱকসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হ'ব শকুনিৰ প্ৰতিশোধ নামৰ এই নাটকখনি। সকলোৰে উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে। আমাৰ এয়া হৈছে দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন। আমাৰ দুদিনীয়া কাৰ্যসূচীৰে আমি এই সত্ৰীয়া নামঘৰ অধিৱেশনখনি অনুষ্ঠিত কৰিছোঁ। এই অধিৱেশনখনি আমি সত্ৰীয়া নামঘৰ সমাজে উদ্যোগ কৰিছোঁ আৰু এই অঞ্চলৰ ৫খন সমাজে সহযোগিতা আগবঢ়াইছে আৰু লগতে আমাৰ ৪৫খন সমাজে বিভিন্ন ধৰণৰ কাম কাজ কৰি আনকি তেওঁলোকে শাৰীৰিক, আৰ্থিক সকলোখিনি তেওঁলোকে ইয়াত সহযোগিতাৰে আমি আগবাঢ়িছোঁ। আৰু লগতে আটাইতকৈ আমি এবাৰ সুখী হৈছোঁ দ্বিতীয় দ্বিবাৰ্ষিক যি অধিৱেশনৰ প্ৰাকক্ষণত আমাৰ পঞ্চগঞা আলিচুক লাহিঙৰ পঞ্চগঞা ৫খন সমাজে আহি তেওঁলোকে ইয়াত যোগদান কৰিছেহি। গতিকে আমি এইদৰে দ্বিতীয় দ্বিবাৰ্ষিকত যিটো লাহিং অঞ্চলৰ পৰা আহি তেওঁলোকে ইয়াত সৰ্বপ্ৰতি হৈ সত্ৰীয়া নামঘৰ সমাজৰ লগত সহযোগিতা কৰাৰ কাৰণে আমি অলপ উৎসাহিত হৈছোঁ উদ্যোক্তাসকল। আমি আশা ৰাখিছোঁ অনাগত দিনবিলাকত আমাৰ সত্ৰীয়া নামঘৰ সমাজে অন্ততঃ আৰু আমাৰ সমাজ যিবিলাক সত্ৰ মানি চলা আমাৰ পুৰণি কৃষ্টি সংস্কৃতি যিসকলে মানি চলি আহিছে তেনেকুৱা সমাজবিলাকৰ লগত আমাৰ প্ৰায় যোগাযোগ চলিছে। আমি আশা ৰাখিছোঁ অন্ততঃ আমি এই যিবিলাক সত্ৰ মানি চলা সমাজবিলাকো অতি সোনকালে আমাৰ এই সত্ৰীয়া নামঘৰ সমাজৰ অন্তৰ্ভুক্ত হৈ আমাৰ এই অনুষ্ঠানটো এটা বৃহৎ অনুষ্ঠানলৈ এটা পৰ্যবেক্ষিত হ'ব বুলি সত্ৰীয়া সমাজৰ আমাৰ সত্ৰীয়া সমাজ নামঘৰ এই অনুষ্ঠানটো যিহেতুকে ২০২২ বৰ্ষত ই জন্ম লাভ কৰিছিল। গতিকে আমি বিভিন্ন ধৰণৰ অকণমান সাংগঠনিক দিশটো যিদৰে সবল কৰিব লাগিছিল আমি তেনেধৰণে অকণমান বিভিন্ন সমস্যাৰ আমি জৰ্জৰিত হৈ আছোঁ। গতিকে আমি সিমান সম্প্ৰসাৰণ কৰিব পৰা নাই, কিন্তু আমাৰ যিটো পৰিকল্পনা অন্ততঃ আমাৰ যিবিলাক যোগসূত্ৰ চলিছে এতিয়া তিতাবৰ অঞ্চলৰ লগতো আমাৰ যোগসূত্ৰ চলিছে আৰু সেই তিতাবৰ অঞ্চলৰ ৰাইজেও এই সত্ৰীয়া নামঘৰ সমাজৰ অন্তৰ্ভুক্ত হোৱাৰ তেওঁলোকে এটা আমাক আশাৰ দিছে। তেওঁলোকে অন্তৰ্ভুক্ত হ'ব, হয়তো এই অধিৱেশনত আহি তেওঁলোকে হয়তো সভ্যৱৰ্তী নহ'লেও তেওঁলোকে এই অধিৱেশনৰ স্থলীলৈ অহাৰ তেওঁলোকে আমাক এটা আশা দিছে। প্ৰথম ভিত্তিত আমি গঠন কৰাৰ প্ৰয়াস কৰিছোঁ, কিন্তু এইবাৰ আমি দ্বিতীয় দ্বিবাৰ্ষিকী অধিৱেশনৰ সময়ত আমাৰ বিভিন্ন ধৰণৰ এটা সমস্যা আহি পৰিল। ক'বলৈ গ'লে আমাৰ যিজন মুখ্য সম্পাদক তেওঁৰ পিতৃ পৰগামী হৈ গৈছে আৰু লগতে আমাৰ বিভিন্ন সমাজত বিভিন্ন ধৰণৰ আমাৰ সমাজৰ বিভিন্ন জ্যেষ্ঠ ব্যক্তি ইতিমধ্যে পৰলোকপ্ৰাপ্তি ঘটিছে। গতিকে আমাৰ কামখিনি আমাৰ কি হৈছে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কিছুমান আমাৰ সমস্যাৰ সৃষ্টি হৈ পৰে। আৰু দ্বিতীয়তে আপোনালোকে সকলো জ্ঞাত এই পথাৰৰ আঘোণমহীয়া পথাৰ একেবাৰে নৰা চফা কৰি আজি এই ১.৫ মাহ ২ মাহ ধৰি ৰাইজৰ যি শাৰীৰিক পৰিশ্ৰম কৰিছিল কাৰণে আমি কিছুমান খেতি বাতি কৰিছোঁ। আমি আলু যিমান দিনৰ পৰা কাম কৰিছোঁ আমাৰ খেতি কৰা আলুৱে আমি ইয়াত ভকত বৈষ্ণৱসকলে আহাৰ গ্ৰহণ কৰি আছে আৰু আমি ভাবোঁ আলু নিকিনাকৈ আমাৰ অধিৱেশনত সকলো ভকত বৈষ্ণৱ আই মাতৃ আৰু বাপসকলক আমি নিশ্চয় ভাত এমুঠি আমি খেতি কৰাৰ
পাচলিৰে আমি খুৱাব পাৰিম বুলি আমি আশা ৰাখিছোঁ। নিমন্ত্ৰণিৰ ক্ষেত্ৰত আমি বিশিষ্ট উদ্বোধক হিচাপে আমি দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননীগোপাল গোস্বামী দেৱ আমাৰ ইয়াত আহিব আৰু প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নীতিমণি শইকীয়াদেৱ মুখ্য অতিথি হিচাপে ইয়ালৈ আহিব আৰু লগতে লাচিত কলেজৰ শান্তনু বুঢ়াগোহাঁই আহিব আৰু সত্ৰ মহাসভাৰ দুজনকৈ সভাপতি মনু বৰুৱা আৰু দীপক বৰুৱা আৰু লগতে মাধুৰ্য বৰুৱা ইয়ালৈ অহাৰ আমাক প্ৰতিশ্ৰুতি দিছে। গতিকে এই সকলোকে আমি বিশিষ্ট অতিথি হিচাপে আমি ইয়ালৈ আমন্ত্ৰণ কৰিছোঁ। আমাৰ প্ৰাক মুহূৰ্ততে আমি ৪৫খন সমাজৰ আই মাতৃসকলৰ দ্বাৰা সত্ৰক লৈ এষাৰি দিহানামেৰে আমি সভাখন আৰম্ভণি কৰিবলৈ আগবাঢ়িছোঁ আৰু তেখেতসকলেও বৰ উৎসাহ কৰি আমাৰ লগত সহযোগিতা কৰি আজি শেষৰ এটা আমাৰ অনুশীলনো কৰা হ'ল, ষ্টেজ ৰিহাৰ্চেল বুলি ক'ব পাৰি, কিন্তু সেয়া আমাৰ এটা বৰ ভাল লগা পৰিৱেশ হ'ব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। আমাৰ সত্ৰীয়া নামঘৰ সমাজৰ যি দ্বিবাৰ্ষিক অধিৱেশন আয়োজন কৰা হৈছে, সেই অধিৱেশনৰ প্ৰস্তুতি পূৰ্ণকালীনভাৱে চলিছে আৰু এদিনৰ বিৰতিৰ পিছতে আমাৰ এই অধিৱেশনখন আৰম্ভ হ'ব অহা ২৪ জানুৱাৰী দিনাখন। ৰাইজে পূৰ্ণ সহযোগিতা আগবঢ়াইছে, আন্তৰিকতাই কামবোৰ কৰি গৈছে আৰু যি ধৰণে কামবোৰ কৰিছে আমাৰ ক'তো খোকোজা লগা নাই, খুব শৃংখলাবদ্ধভাৱে আগবাঢ়ি গৈ আছে। আমাৰ ইয়াৰ কাৰ্যসূচী বিভাগীয় অধিৱেশনৰ দুদিনীয়া কাৰ্যসূচী ২৪ আৰু ২৫ জানুৱাৰী। ৪৫খন সমাজৰ অংশ ইয়াত আছে। গতিকে ৪৫খন সমাজেই অংশগ্ৰহণ কৰি আমাক যথেষ্টখিনি উৎসাহ প্ৰেৰণা যোগাইছে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট NE এক্সপ্ৰেছ।